এয়া মনোৰঞ্জন এবাৰ 8 পাইছেগে। দেখিছে মনোৰঞ্জনৰ চুলিও গজা নাই। কালি পৰহি দেউতাকৰ মৃত্যু হৈছে। এইফালে ত্ৰিপালবোৰ লাগি আছে। এই পৰিয়ালটোত এতিয়া মনোৰঞ্জন আৰু খুৰী, মাক আৰু পুতেক, কাৰণ দেউতাক ঢুকালে। এতিয়া ক্লাছ 8ৰ ষ্টুডেণ্টটোক পঢ়াই শুনাই কেনেকৈ ডাঙৰ মানুহ কৰিব, এইটো খুৰীৰ চবতকৈ ডাঙৰ চিন্তা। কিন্তু আমি আছোঁ খুৰী, মনোৰঞ্জন। এই ভিডিঅ'টো খুৰীয়ে নিজেই প্ৰস্তুত কৰি দিব দিয়াৰ বাবে আমি প্ৰস্তুত কৰিছোঁ। অন্যথা এইবিলাক কৰাৰ আমাৰ বিশেষ উদ্দেশ্য নাছিল। খুৰীৰ এটা অনুৰোধ, আমি আজিৰ অনুৰোধটো আমি ৰেকৰ্ড কৰি লৈ গৈছোঁ। খুৰী কৈ দিয়কচোন ল'ৰাটোৰ বিষয়ে কি ক'ম কৈছিলে। ল'ৰাটো যেন তেনে ভাল স্কুলখনত দি কিনে আৰু ল'ৰাটো মানুহ বনাই দিয়ে, তাকে মই চেষ্টা কৰি আছোঁ। দেউতাকো ঢুকালে, দেউতাকো বাৰু ইমান হেৰি সুস্থ নহৈছিলে, গছৰ মুঢ়াটো নিচিনা থকা হ'লেও মই ভাল পাইছিলোঁ। ঘৰখনকে শকত হ'ল। খুৰীৰ বেলেগ একো নালাগে, তেখেতে কাৰোকো ব্লেমো কৰা নাই, কাৰোৰ পৰা একো নিবিচাৰে। মাত্ৰ ল'ৰাটোৰ ভৱিষ্যতক লৈ তেখেতৰ চিন্তা। কোনোবা এখন স্কুলত ল'ৰাটোক যদি এডমিশ্যন কৰি দিব পৰা যায়, বা ল'ৰাটোৰ পঢ়া শুনা খৰচবিলাক জাষ্ট খুৰীয়ে বিচাৰিছে, কাৰণ খুৰীৰ স্বাস্থ্য ইমান ভাল নহয়। এতিয়া খুৰাও ঢুকালে, এই কণমানি ল'ৰাটোৰ পঢ়াৰ খৰচটো উঠাবলৈ হয়তো এতিয়া কষ্ট হ'ব। সেইকাৰণে মই বাৰে বাৰে ডিমাণ্ড কৰি আছোঁ যে কি স্কলাৰশ্বিপ ফৰ পেৰেণ্টলেছ ষ্টুডেণ্টছ, এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ বাবে মাহিলী কিবা এটা ভাত্তাৰ ব্যৱস্থা কৰিব লাগে, যে ল'ৰাটোৱে যিমান দিন স্কুল গৈ থাকে সিমান দিনলৈকে তেওঁলোকে সেই স্কলাৰশ্বিপটো পাব। গতিকে তেনেকুৱা ধৰণৰ স্কলাৰশ্বিপে ল'ৰা ছোৱালীটোক মাত্ৰ পঢ়াৰ ক্ষেত্ৰতে নহয়, ঘৰৰ কিছুমান সমস্যা, নাটনি, এইবিলাক মানে সমাধান কৰাতো সহায় কৰে। গতিকে মনোৰঞ্জন, তুমি কিবা ক'বা? আছোঁ বেটা আমি, আৰু তোমাৰ কাৰণতে টিউশ্যনটো সদায় ফ্ৰীয়ে থাকিব। তুমি যেতিয়া যোৱা টিউশ্যন, সেইকাৰণে তোমাৰ কাৰণে তুমি যেতিয়া টিউশ্যনলৈ যোৱা, সেইটো তুমি একো চিন্তা কৰিব নালাগে। কিন্তু গোটেই মই প্ৰতিশ্ৰুতি দিছোঁ, আৰু মনোৰঞ্জনক আগৰ পৰাও এনেকৈ পঢ়াই আহিছোঁ। কিন্তু ইয়াৰ মোৰ উপৰিও আৰু যদি কোনোবা ব্যক্তি আছে, তেওঁলোকক পঢ়াৰ দায়িত্বটো যাতে বহন কৰে। যেন তেনে কিবা এটা কৰি মোৰ ল'ৰাটোক চাই দিলে, কোনোবা সহায় কৰিলে মই ভাল পাওঁ। মই এতিয়া কি কৰি ল'ৰাটোক পঢ়াম, মানুহ বনাম। হ'ব, আমি এই আশাটো বুকুত বান্ধিলে আজি আমি ইয়াৰ পৰা যাওঁগৈ। খুৰীহঁতক কিনো ক'ম এতিয়া, ক'ব পৰা নাই। মোৰ ফালৰ পৰা মই মনোৰঞ্জনৰ কাৰণে সম্পূৰ্ণ টিউশ্যনৰ ব্যৱস্থাটো মই কৰিছোঁ। কিন্তু তথাপিও সেই কথাটোৱে কৈছোঁ, কোনোবাই যদি, কোনো স্কুলৰ প্ৰিন্সিপালে যদি ভিডিঅ'টো পাইছে, কোনো স্কুলৰ হেডমাষ্টাৰে যদি ভিডিঅ'টো পাইছে, য'ত নেকি থকা খোৱাৰ কিবা ব্যৱস্থা আছে, তেনেকুৱা ধৰণৰ বিশেষ ব্যক্তিয়ে যদি মনোৰঞ্জনক যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকক লৈ আনিম মই এই স্থানলৈ। গতিকে এই মনোৰঞ্জনৰ শিক্ষাটো যাতে আধাতে কেতিয়াও ষ্টপ নহয়, তাৰ কাৰণে আমি প্ৰমিছ কৰিব লাগিব, আৰু আমি সদায় এনেধৰণৰ ল'ৰাক আগবঢ়াই লৈ যাব লাগিব। হ'ব। আৰু এই স্থানটো হৈছে নপথাৰ দলং চুবুৰী। যদি আপোনালোকে ব্যক্তিগতভাৱে আহিব পাৰে, অন্যথা মোকো যোগাযোগ কৰিব পাৰে। কমেণ্টত লিখিলে মই নিশ্চয় আপোনাক ৰিপ্লাই কৰিম। ধন্যবাদ।